ছাত্ৰ-ছাত্ৰীসকল, মই উপাসনা ভূঞাই তোমালোকক ই-কক্ষালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 13 আমি অসুস্থ হওঁ কিয় তাৰ তৃতীয়টো অংশ আলোচনা কৰিবলৈ লৈছো। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ অংশত সংক্ৰামক ৰোগৰ বিষয়ে গম পাইছা। আমি ইতিমধ্যে গম পাইছো যে যেতিয়া কিছুমান ৰোগ সৃষ্টিকাৰী অনুজীৱই শৰীৰ এটাত প্ৰৱেশ কৰে তেতিয়াই কিন্তু সেই শৰীৰটো নিৰ্দিষ্ট কিছুমান ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। এতিয়া শৰীৰত যেতিয়া কিবা প্ৰকাৰে এই ৰোগ সৃষ্টিকাৰী বীজাণুবোৰ বা অনুজীৱবোৰ প্ৰৱেশ কৰে তেতিয়া তাহাঁতি কিন্তু কিছুমান নিৰ্দিষ্ট অংশ বা নিৰ্দিষ্ট কলাক আক্ৰান্ত কৰে বা আক্ৰমণ কৰে। এতিয়া আমি ইয়াত আলোচনা কৰিবলৈ লৈছো ৰোগৰ দ্বাৰা আক্ৰান্ত অংগ আৰু কলাসমূহ। ৰোগ সৃষ্টিকাৰী অনুজীৱসমূহে দেহৰ ভিতৰত বিভিন্ন ঠাই যেনে বিশেষ কিছুমান কলা অংগ আদিত আক্ৰমণ কৰিব পাৰে। এতিয়া নিৰ্দিষ্ট কিছুমান অনুজীৱই কিছুমান নিৰ্দিষ্ট অংগ বা নিৰ্দিষ্ট কলাকহে আক্ৰমণ কৰে। নিৰ্দিষ্ট অংগ আক্ৰান্ত হয়। এতিয়া কেতিয়ানো নিৰ্দিষ্ট অংগ আক্ৰান্ত হয়? অনুজীৱ শৰীৰত প্ৰথমতে প্ৰৱেশ কৰিব লাগিব। প্ৰথমে যেতিয়া অনুজীৱ শৰীৰত প্ৰৱেশ কৰে কিছুমান নিৰ্দিষ্ট অনুজীৱই কিছুমান নিৰ্দিষ্ট অংগত কিন্তু গৈ আশ্ৰয় লয় আৰু তাহাঁতি বংশ বিস্তাৰ কৰে। উদাহৰণ হিচাপে দিছে মুখেৰে সোমাই অহা বেক্টেৰিয়া খাদ্যনলীত আশ্ৰয় লয়। গতিকে আমাৰ মুখেৰে যিবিলাক বেক্টেৰিয়া প্ৰৱেশ কৰে সিহঁতি কিন্তু খাদ্যনলীত আশ্ৰয় লয় আৰু ঠিক তাৰ পিছতে ৰোগৰ সৃষ্টি কৰিব পাৰে। মাইকোবেক্টেৰিয়ামৰ কথা দিছে। এতিয়া মাইকোবেক্টেৰিয়াম কি হয়? বায়ুত থাকে। বায়ুৰ পৰা আমাৰ নাকৰ জৰিয়তে কি হয়? প্ৰৱেশ কৰে আমাৰ শৰীৰত। শৰীৰলৈ নাকৰ জৰিয়তে বতাহৰ পৰা বা বায়ুৰ পৰা প্ৰৱেশ কৰে আৰু তাৰ পিছতে কি হয়? প্ৰৱেশ কৰে। হাওঁফাওঁলৈ যায়। তাৰ পিছত শৰীৰত প্ৰৱেশ কৰি নাকৰ জৰিয়তে যেতিয়া প্ৰৱেশ কৰি চিধা চিধি হাওঁফাওঁলৈ যায় বুলি কৈছে। হাওঁফাওঁত গৈ থিতাপি লয় আৰু তাৰ পিছত কি হয়? যক্ষ্মা ৰোগৰ এই যক্ষ্মা ৰোগৰ কিন্তু সৃষ্টিকাৰী বা যক্ষ্মা ৰোগত সেই ব্যক্তিজনৰ শৰীৰটো বা সেই ব্যক্তিজন সংক্ৰমিত হয় বা আক্ৰান্ত হয়। তাৰপিছত চেলমনেলাৰ কথা কৈছে। এই চেলমনেলা এইবিধ বীজাণুৱে কি কৰে? এইবিধ বীজাণুৱে আকৌ মুখেৰে প্ৰৱেশ কৰে। বেছিভাগ মুখৰ মাজেৰে প্ৰৱেশ কৰে। তাৰপিছতে অন্ত্ৰত থিতাপি লয় বা অন্ত্ৰৰ আন্তৰিক আৱৰণ বুলি কৈছে। গতিকে আমাৰ অন্ত্ৰৰ যিটো আৱৰণ তাত থিতাপি লয় বা তাত আশ্ৰয় লয় আৰু তাৰপিছতে কি কৰে? টাইফয়েড ৰোগৰ সৃষ্টি কৰে বুলি কৈছে। ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিছে লক্ষ্য অংগ আৰু লক্ষণ। গতিকে বীজাণুবিলাকে বা অনুজীৱবিলাকৰ লক্ষ্য অংগ কি? এতিয়া যেতিয়া প্ৰথমটো দিছে হাওঁফাওঁ। হাওঁফাওঁ যদি লক্ষ্য অংগ হয় তেতিয়া যিটো ৰোগ সৃষ্টি কৰিব তাৰ যি লক্ষণ সেইবিলাক হ'ব কাহ বা উশাহ নিশাহ লওঁতে কঠিনতা বা উশাহ নিশাহ লোৱাত সমস্যা হোৱা বা উশাহ বন্ধ হোৱা। যেতিয়া লক্ষ্য অংগ যকৃত হ'ব তেতিয়া জণ্ডিচ ৰোগৰ সৃষ্টি হয় বা জণ্ডিচ ৰোগ দেখা দিয়ে। গতিকে জণ্ডিচ ৰোগত কেনেধৰণৰ হয়? ভোক কমি যায় বা শৰীৰ হালধীয়া পৰে। চকুকেইটা যদি তুমি চোৱা চকুজুৰিও হালধীয়া পৰে। ৩ নম্বৰতে মগজ। যেতিয়া লক্ষ্য অংগ মগজু হয় তেতিয়া মূৰৰ বিষ হয়, বমি হ'ব পাৰে ইত্যাদি এনেকুৱা ধৰণৰ লক্ষণে দেখা দিব পাৰে। এতিয়া কৈছে যে নিৰ্দিষ্ট কলা আক্ৰান্ত হয়। এতিয়া নিৰ্দিষ্ট কিছুমান অনুজীৱ বা বীজাণুৰ দ্বাৰা যেতিয়া নিৰ্দিষ্ট কলা আক্ৰান্ত হয় কলা অনুজীৱৰ দ্বাৰা প্ৰভাৱিত হয়। গতিকে সমগ্ৰ কলাই অনুজীৱৰ দ্বাৰা প্ৰভাৱিত হয় বা আক্ৰান্ত হয়। ৰোগৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগে লগে দেহৰ অসংক্ৰাম্যতা সক্ৰিয় হৈ উঠে। গতিকে অসংক্ৰাম্যতা মানে ইমিউন চিষ্টেম কি হয়? আমাৰ সক্ৰিয় হৈ উঠে। অসংক্ৰাম্যতা মানে ইমিউন চিষ্টেম। এতিয়া ইয়াত দিয়া হৈছে অনুজীৱই কি কৰে? কলাত প্ৰৱেশ কৰে বা কলাক আক্ৰান্ত কৰে। তাৰ লগে লগে কি হয়? ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা মানে আমাৰ এই যিটো অসংক্ৰাম্য তন্ত্ৰ ইমিউন চিষ্টেম বা অসংক্ৰাম্যতা সেয়া আকৌ সক্ৰিয় হৈ উঠে। আক্ৰান্ত কলাত কিছুমান বিশেষ কোষৰ সৃষ্টি হয়। আৰু এই বিশেষ কোষবোৰে কি কৰে? এই অনুজীৱবোৰ বা যিবিলাক বেমাৰ সৃষ্টি কৰা বা বীজাণুবিলাক ৰোগ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰে। অনুজীৱসমূহক
ধ্বংস কৰে ৰোগ প্ৰতিৰোধী বিক্ৰিয়া বুলি কৈছে এটোকে ৰোগ প্ৰতিৰোধী বিক্ৰিয়া বুলি কয় আৰু ইয়াৰে কি হয় স্থানীয় প্ৰভাৱ দেখা যায় অৰ্থাৎ সেই সময়ছোৱাত কি হয় সেই আক্ৰান্ত অংগটো বা কলাসমূহ উখহিব পাৰে বিষাব পাৰে বা জ্বৰো হ'ব পাৰে বুলি কৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি চিকিৎসা নীতিৰ কথা আলোচনা কৰিম এতিয়া আমি ৰোগৰ বিষয়ে আলোচনা কৰি ৰোগৰ বিভিন্ন প্ৰকাৰৰ কথাও আমি আলোচনা কৰিলো এতিয়া আমি চিকিৎসা নীতিৰ কথা আলোচনা কৰিব লাগিব চিকিৎসা নীতিনো কেনে ধৰণৰ বা আমি ৰোগ হলে নহব আমি ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰিম তাৰ কাৰণে আমি চিকিৎসা নীতিৰ কথা জানিবলৈ ওলাইছো সংক্ৰামক ৰোগৰ চিকিৎসা দুটা পদ্ধতিৰ দ্বাৰা হ'ব পাৰে মূলতে দুটা পদ্ধতিৰ কথা আমি আলোচনা কৰিম প্ৰথমটো হৈছে ৰোগৰ উৎপীড়নৰ প্ৰভাৱ হ্ৰাস কৰা গতিকে ৰোগৰ দ্বাৰা যি উৎপীড়ন হয় বা যি কষ্ট হৈ থাকে তাৰ মাত্ৰাটো কমাব পাৰে আৰু দ্বিতীয়তে হৈছে ৰোগ সৃষ্টি কৰা অণুজীৱক একেবাৰে ধ্বংস কৰি পেলোৱা এতিয়া ৰোগৰ প্ৰভাৱ হ্ৰাস কৰা এইটো ক্ষেত্ৰতনো এই প্ৰথম পদ্ধতিটো আমাৰ কি কৰা হয় আমি চাওঁ আহাচোন ৰোগৰ প্ৰভাৱ কমাবলৈ কি কৰিব লাগিব ঔষধ ব্যৱহাৰ কৰিব লাগিব ৰোগৰ প্ৰভাৱ কমাবলৈ ঔষধ ব্যৱহাৰ কৰা হয় যেনে জ্বৰ বিষ আদি ঔষধ ব্যৱহাৰ কৰি লাঘৱ বা কমোৱা হয় গতিকে জ্বৰ বা শৰীৰত যদি বিষ হয় আমি সেইবিলাক কিছুমান নিৰ্দিষ্ট ঔষধ ব্যৱহাৰ কৰি সেই বিষ বা জ্বৰৰ প্ৰভাৱ কমাবলৈ চেষ্টা কৰো তাৰ পিছতে অণুজীৱক ধ্বংস কৰা গতিকে এইটো পদ্ধতিতনো কি কৰা হয় উপযুক্ত এন্টিবায়টিক আৰু ঔষধ খালে ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰি ৰোগ নিৰাময় কৰিব পাৰি গতিকে কিছুমান নিৰ্দিষ্ট এন্টিবায়টিক আৰু নিৰ্দিষ্ট ঔষধ খালে এই অণুজীৱবোৰ ধ্বংস হয় আৰু অণুজীৱবোৰ ধ্বংস হোৱাৰ লগে লগে সেই অণুজীৱবোৰ পৰা যিবোৰ ৰোগ হৈছে সেই ৰোগৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো এন্টিবায়টিকৰ কথাটো এতিয়া আমি ক'ব লাগিব এন্টিবায়টিকনো কি বা কেনে ধৰণে এই এন্টিবায়টিক খালে বা এন্টিবায়টিক গ্ৰহণ কৰিলে আমি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰো তাৰ কথা আমি আলোচনা কৰিম এন্টিবায়টিকে বেক্টেৰিয়াৰ বাবে গুৰুত্বপূৰ্ণ জৈৱ ৰাসায়নিক পথ বন্ধ কৰি দিয়ে আৰু বেক্টেৰিয়াক ধ্বংস কৰে গতিকে বেক্টেৰিয়াবিলাকৰ কি হয় যি জৈৱ ৰাসায়নিক পথ সেই পথেৰে তাহাঁতি কি কৰে বেক্টেৰিয়াবোৰে নিজৰ যি ক্ৰিয়া বা বিক্ৰিয়া সেইবিলাক চলাই নি থাকে আৰু নিজৰ বংশ বিস্তাৰ কৰে এই জৈৱ ৰাসায়নিক পথ এই এন্টিবায়টিকে বন্ধ কৰি দিয়ে আৰু তাৰ ফলত বেক্টেৰিয়া ধ্বংস হয় এই এন্টিবায়টিকৰ উদাহৰণ দিয়া হৈছে দুটা উদাহৰণ পেনিচিলিন আৰু টেট্ৰাচাইক্লিন এয়া হৈছে দুটা এন্টিবায়টিকৰ দুবিধ এন্টিবায়টিকৰ প্ৰকাৰ বা উদাহৰণ এন্টিবায়টিক হৈছে মানুহ আৰু জীৱ-জন্তুৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়া এটা ঔষধ ই এবিধ ঔষধে হয় মানুহ আৰু জন্তুক কি হয় বেক্টেৰিয়াৰ বিৰুদ্ধে ই কি কৰে যুঁজ দিবলৈ আমাক সুবিধা কৰি দিয়ে আৰু বেক্টেৰিয়াক ধ্বংস কৰে ইহঁতে বেক্টেৰিয়াক ধ্বংস কৰে বা বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিয়ে অৰ্থাৎ যেতিয়া জৈৱ ৰাসায়নিক পথ বন্ধ কৰি দিয়ে বেক্টেৰিয়াৰ যি বৃদ্ধি সেই বৃদ্ধিও বন্ধ কৰিবলৈ সক্ষম হয় আৰু তেনেধৰণে বেক্টেৰিয়াক ধ্বংস কৰে বহুতো বেক্টেৰিয়াই নিজকে সুৰক্ষিত কৰিবলৈ কোষবেৰ তৈয়াৰ কৰে আৰু এন্টিবায়টিক যেনে পেনিচিলিনে কি কৰে সেই কোষবেৰ নিৰ্মাণ কৰা বেক্টেৰিয়াৰ প্ৰক্ৰিয়াটোক বাধা দিয়ে গতিকে যে কোষবেৰ সৃষ্টি হ'ব নোৱাৰে সেই বেক্টেৰিয়াটো নিজে নিজে ধ্বংস হয় এন্টিবায়টিক বিভিন্ন ধৰণে এতিয়া গ্ৰহণ কৰিব পাৰি এন্টিবায়টিক আমি কেপচুল হিচাপেও গ্ৰহণ কৰিব পাৰো বা জুলীয়া চিৰাপ হিচাপেও আমি গ্ৰহণ কৰিব পাৰো গতিকে বিভিন্ন প্ৰকাৰে গ্ৰহণ কৰিব পাৰি বুলি ইয়াতে তোমালোকক জনোৱা হৈছে ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল ৰোগ নিবাৰণৰ নীতিৰ কথা আমি এতিয়া আলোচনা কৰিব লাগিব গতিকে আমি ৰোগৰ নিবাৰণ কেনেকৈ কৰিম প্ৰিভেনচন কেনেকৈ কৰিম এটা ৰোগ হোৱাৰ পৰা আমি কেনেকৈ বিৰত থাকিম সেই বিষয়ে আমি এতিয়া আলোচনা কৰিবলৈ লৈছো দুটা প্ৰক্ৰিয়াৰে ৰোগ নিবাৰণ কৰিব পাৰি আকৌ পুনৰ ৰোগ নিবাৰণৰ দুটা প্ৰক্ৰিয়া আমাক দিয়া হৈছে প্ৰথমটো হৈছে সাধাৰণ প্ৰক্ৰিয়া এতিয়া সাধাৰণ প্ৰক্ৰিয়াটো কি দিছে আমি চাওঁ সাধাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ৰোগৰ উন্মুক্তকৰণ নিবাৰণ কৰিব পাৰি বুলি কৈছে এতিয়া কেনে ধৰণেনো কৰিব পাৰো ৰোগ নিবাৰণ সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে ৰাজহুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ আমি ইতিমধ্যে ৰাজহুৱা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা আগৰ অংশবোৰতো আলোচনা কৰি আহিছো যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে কি হ'ব এই ৰোগ সৃষ্টিকাৰী বীজাণুবোৰ বা অণুজীৱবোৰ কিন্তু আমাৰ হ্ৰাস পাই থাকিব বা তাহাঁতৰ মাত্ৰা কমি থাকিব আৰু আমি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিম
তাৰপিছতে সুষম খাদ্য গ্ৰহণ, এইটো অতি গুৰুত্বপূৰ্ণ। গতিকে সুষম আহাৰ গ্ৰহণ কৰিলে আমাৰ শৰীৰে কি হয়, ৰোগৰ লগত যুঁজিব পৰা ক্ষমতাটো আমাৰ শৰীৰৰ বৃদ্ধি হয় আৰু আমি সুস্থ হৈ থাকো আৰু নিৰোগী হৈ থকাটো আমাক সহায় কৰে। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা বুলি কৈছে। এতিয়া ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাটো খুব গুৰুত্বপূৰ্ণ। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, এতিয়া ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাত আহিব কি কি, ধৰা আমি যেতিয়া খাদ্য গ্ৰহণ কৰিম বা আনক খাদ্য দিম বা যেতিয়া আমি খাদ্য প্ৰস্তুত কৰিম বা বনাবলৈ যাম, তেতিয়া আমি সদায় হাত ধুইহে আমি যাব লাগে। হাত ধুই চেনিটাইজ কৰি প্ৰপাৰলি আমি যাব লাগে, খুবেই গুৰুত্বপূৰ্ণ। দৈনন্দিন আমি গা ধুব লাগে আৰু শৌচ প্ৰস্ৰাৱ কৰাৰ পিছত হাত ভৰি ভালকৈ ধুই আহিব লাগে। এইখিনি আমি ব্যক্তিগত যি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে আমি বহুতো বেমাৰৰ পৰা আমি হাত সাৰিব পাৰিম। তাৰপিছতে কৈছে পৰিষ্কাৰ খাদ্য আৰু বিশুদ্ধ পানী গ্ৰহণ কৰিব লাগিব। পৰিষ্কাৰ খাদ্য আৰু বিশুদ্ধ পানী, এয়া অতি গুৰুত্বপূৰ্ণ, কাৰণ আমি ইতিমধ্যে পাই আহিছো যে যদি খাদ্য যদি দূষিত হয় বা পানী যদি বিশুদ্ধ নহয়, দূষিত পানী গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ আমাৰ বেমাৰ বা ৰোগ হ'ব পাৰে। তাৰপিছত দৈনিক ব্যায়ামো খুব প্ৰয়োজনীয়। আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ, ৰোগৰ লগত যুঁজিবলৈ আমাৰ শৰীৰটোক আমি ব্যায়াম কৰাটো খুবেই প্ৰয়োজনীয়। আৰু শেষত দিছে মাদক দ্ৰব্য বা ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকিব লাগে। এনেধৰণৰ যিবিলাক মাদক দ্ৰব্য, মদ ইত্যাদি বা ড্ৰাগছ, সেইবিলাক সেৱন কৰাৰ পৰা আমি আঁতৰি থাকিব লাগে। সেইবোৰৰ পৰা দূৰত থাকিলেও আমি কিন্তু কিছুমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল বিশেষ প্ৰক্ৰিয়াৰ কথা কৈছে। ৰোগ নিবাৰণৰ বিশেষ প্ৰক্ৰিয়াতনো কি আছে, আমি এতিয়া আলোচনা কৰিবলৈ লৈছো। কিছুমান বিশেষ প্ৰক্ৰিয়া, যেনে অসংকাম্য তন্ত্ৰক শক্তিশালী কৰিবলৈ চিটা প্ৰয়োগ কৰা। এতিয়া অসংকাম্য তন্ত্ৰ অৰ্থাৎ ইমিউন চিষ্টেমক আমি শক্তিশালী কৰা বা ইমিউনাইজেশ্যন কৰা, সেয়া কৰিবলৈ কি কৰিব লাগে, আমি চিটা অৰ্থাৎ ভেকচিন প্ৰয়োগ কৰা হয়। এয়া তোমালোকক ছবিত দেখুওৱা হৈছে, দেখিছানে? এটা ইনজেকশ্যন বা চিটা দিছে এখন হাতত, এটা নিশ্চয় এজন ব্যক্তিৰ হাতত দিবলৈ চেষ্টা কৰা হৈছে। আৰু এই চিটা গ্ৰহণ কৰিলে কি হয়, আমাৰ অসংকাম্য তন্ত্ৰ শক্তিশালী হৈ উঠে আৰু আমি ৰোগৰ বিৰুদ্ধে কিন্তু যুঁজিবলৈ আমাৰ শৰীৰটো সক্ষম হৈ উঠে। এই প্ৰক্ৰিয়াটোৱে হ'ল শৰীৰৰ ভিতৰত দুৰ্বল ৰোগ সৃষ্টিকাৰী জীৱাণু প্ৰৱেশ কৰি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা। গতিকে চিটাকৰণ কৰিলে কি হয়, আমাৰ শৰীৰত যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেয়া বৃদ্ধি হৈ যায়। বিভিন্ন প্ৰকাৰৰ ৰোগ, যেনে টিটেনাছ, এই ৰোগৰ উদাহৰণ টিটেনাছ, ডিপথেৰিয়া, পলিঅ' আদিৰ প্ৰতিৰোধৰ চিটা পোৱা যায়। গতিকে এইবিলাক বেমাৰৰ বা এইবিলাক ৰোগৰ চিটা উপলব্ধ, আমি চিটা গ্ৰহণ কৰিব লাগে আৰু এই ৰোগবোৰৰ পৰা আমি তেতিয়া হাত সাৰি থাকিব পাৰিম। জনস্বাস্থ্য আঁচনিৰ দ্বাৰা শিশু অৱস্থাত এনে সংক্ৰামক ৰোগৰ প্ৰতিৰোধী চিটা দিয়া হয়। গতিকে শিশু অৱস্থাতে আমি জানো, এতিয়া আজিকালি শিশু এটা জন্ম হ'লে সেই শিশুটোক কিন্তু বহুখিনি ভেকচিন বা চিটা দিয়া হয়। সেয়া কৈছে শিশু অৱস্থাত এনে সংক্ৰামক ৰোগৰ প্ৰতিৰোধী চিটা দিয়া হয়। চিটাকৰণ বা ভেকচিনেশ্যন, চিটাকৰণ যাক ভেকচিনেশ্যন বুলি কয়, এই আঁচনি অতি প্ৰয়োজনীয় বুলি কৈছে। এয়া আঁচনিৰ অধীনত থাকে আৰু আমাৰ দেশত কি হয়, সকলো শিশুকে কিন্তু এই চিটাকৰণ বা ভেকচিনেশ্যন দিয়াৰ ব্যৱস্থাটো আছে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই অংশটোত বিভিন্ন কথা আলোচনা কৰিলো। আমি আমাৰ এই অংশটোত চিকিৎসা নীতি আৰু ৰোগ নিবাৰণৰ কথাও আমি আলোচনা কৰিলো। এতিয়া আমি কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰোঁ আহাচোন। প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো যক্ষ্মা ৰোগৰ কাৰণ? এতিয়া এই কোনটো হৈছে যক্ষ্মা ৰোগৰ কাৰক বা কাৰণ? প্ৰথমটো হৈছে মাইকোবেক্টেৰিয়াম, তাৰপিছত দিছে ভেঁকুৰ, গত দিছে প্লাজমডিয়াম, ঘট দিছে চেলমনেলা। আমি ইতিমধ্যে পাইছো যক্ষ্মা হৈছে মাইকোবেক্টেৰিয়ামৰ দ্বাৰা হোৱা এটা ৰোগ। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন। ইয়াৰ পিছৰ প্ৰশ্নটোত সুধিছে, তলৰ কোনটো ৰোগ চেলমনেলাৰ বাবে হয়? এতিয়া এই চেলমনেলাৰ বাবে কোনটো ৰোগ হয় বুলি সুধিছে। ক দিছে যক্ষ্মা, খ দিছে টাইফইড, গ দিছে মেলেৰিয়া আৰু ঘ দিছে ওপৰৰ এটাও নহয়। আমি ইতিমধ্যে অংশটোত পাই আহিছো যে চেলমনেলা বাবে আমাৰ এই টাইফইড ৰোগটো হয়। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ এই অংশটোত আলোচনা কৰিলো কিছুমান গুৰুত্বপূৰ্ণ কথা। তাৰ ভিতৰত আছিল যে অণুজীৱবিলাকেনো কেনেকৈ কিছুমান
অংগ বা কলা আক্ৰান্ত কৰে লগতে আমি চিকিৎসা নীতিৰ কথা আলোচনা কৰিলো শেষত আমি ৰোগ নিবাৰণৰ যি প্ৰক্ৰিয়া তাৰ কথা আলোচনা কৰি কিছুমান মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হোৱাৰ লগতে এই অধ্যায়টো ইয়াতে সমাপ্ত হল পৰৱৰ্তী অধ্যায়ত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ